নমস্কাৰ মই দীপক আশা কৰোঁ সকলোৱে ভালে আছে চ' ময়ো বৰ্তমান ভালে আছোঁ চ' মই এতিয়া ওলাইছোঁ গীৰ্জালৈ আৰু দেখিছেই মোৰ বাইবেল ষ্টেণ্ড চব লৈ লৈছোঁ চ' আমাৰ মণ্ডলীত আজি অতিথি আহি আছে আৰু পিছতে গীৰ্জাঘৰ পাবহি ময়ো বৰ্তমান এতিয়া গীৰ্জাঘৰ পালোহি এতিয়া আমাৰ গীৰ্জাঘৰ আগতে দেখুৱাইছোঁ আজিও দেখুৱাইছোঁ আজি এই ভিডিঅ'ত আপোনালোকে ঈশ্বৰৰ বাক্য পাব সেয়েহে ভিডিঅ' সম্পূৰ্ণ হিচাপে আপোনালোকে চাব বুলি আশা কৰিলোঁ ধন্যবাদ মোক প্ৰায় চিনি পায় চাইমন পাটনায়ক বৰপুখুৰী বাপ্তিষ্ট মণ্ডলী বুলি যীশুত বিশ্বাস কৰা আমি প্ৰভু যীশুখ্ৰীষ্ট জগতত আহি গ'ল 2000 বছৰ আগত এইটো কোনো মিছা কথা নহয় ইয়া বনোৱা কাহিনী নহয় যীশুখ্ৰীষ্ট আহিলে জেৰুচালেমত জন্ম ল'লে না প্ৰভু আহিলে জগতত আৰু তেখেতৰ কাম 30 বছৰৰ পিছত আৰম্ভ কৰিলে তেখেতে দীক্ষা ল'লে বাপ্তিস্মা ল'লে আৰম্ভ কৰিলে আৰু প্ৰভু যীশুখ্ৰীষ্টৰ কাম এনেকা ধৰণে আৰম্ভ হ'ল জগতত কি দৰকাৰ আছিলে না যিহেতু মানুহ ঈশ্বৰৰ পৰা অবাধ্য হোৱাৰ কাৰণে অভিশাপ পালে ঈশ্বৰৰ নীতি নিয়মত নাথাকাৰ কাৰণে অভিশাপ পালে আৰু সেই অভিশাপ পোৱাৰ কাৰণে মানুহ ঈশ্বৰৰ পৰা বঞ্চিত হৈ গ'ল এইটো ৰোমিয়া পত্ৰত লিখা আছে 6 অধ্যায় 23 পদত যে মানুহ পাপ কৰি ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল বুলি লিখা আছে এইকাৰণে পৃথিৱীত আজি যিমান মানুহ আছো ভাৰতত আছে পৃথিৱী গোটাত আছে সবে ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হোৱা হয় সেইকাৰণে সবে বিভিন্ন প্ৰকাৰে ঈশ্বৰৰ লগত সম্বন্ধ কৰিবৰ কাৰণে বহুত কিবা কিবি কৰে আৰু সেইটো পুণ্য হ'বলৈ বা ক্ষমা হ'বলৈ বা ধাৰ্মিক হ'বলৈ বা সুস্থ হ'বলৈ বা যিখিনি আশীৰ্বাদ পাবলৈ যায় যিহুদীবিলাকে যায় শিখবিলাকে যায় বুদ্ধিষ্টবিলাকে যায় সব মানুহ যায় কিন্তু আমি হলে যীশু খ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি সুস্থতা পাওঁ আশীৰ্বাদ পাওঁ অনন্ত জীৱনৰ কথা পাওঁ কি কাৰণে ডাইৰেক্ট যীশু খ্ৰীষ্ট যেতিয়া 2000 চনৰ আগত আমাৰ পৃথিৱীলৈ আহিলে শাস্ত্ৰ সন্মত হিচাপে জগতত আহিলে সেইকাৰণে যোনে নেকি শাস্ত্ৰ সন্মত হিচাপে যীশুক জানিব তেওঁ যীশুক গ্ৰহণ কৰিব আৰু যোনে নেকি যীশুক শাস্ত্ৰ সন্মত হিচাপে নাজানে বা জানিবও নোখোজে তেওঁ যীশুক বিষয়ে একোৱে গমে নাপাব বা গ্ৰহণে নকৰিব পাৰিলে বেয়া পাব না এতিয়া আমাৰ যিমান মানুহ যীশুক বিশ্বাস কৰিছে সবৰে এটা কাহিনী আছে সাক্ষ্য আছে কেলে যীশুক গ্ৰহণ কৰিলে বহুত মানুহে কয় পইচা দিলে যীশুক গ্ৰহণ কৰে বহুত মানুহ কয় 3 পাত দিলে যীশুক গ্ৰহণ কৰে গৰু এক হাল দিলে গ্ৰহণ কৰে টেবল কোৱা দিলে গ্ৰহণ কৰে এইবিলাক নহয় আপুনি যদি ভাল কাম কৰে তো মানুহ এজনে আপোনাক সহায় কৰিব আপোনাৰ যদি অভাৱ আছে আপোনাক ইজনে কিজনে সহায় কৰিব এটো আমাৰ যীশু খ্ৰীষ্ট জগতত আহা খবৰ দেখাই গ'ল ভোক লগাবিলাকক খাবলৈ দিলে বেমাৰীবিলাকক সুস্থ কৰিলে মৰি যোৱা 4 দিন হৈ যোৱা ব্যক্তিকো জীৱন দিলে সো যাৰ যেনেকা অভাৱ আছে খ্ৰীষ্ট বিশ্বাসীবিলাকে ইজনে কিজনক সহায় কৰে কাৰোবাৰ ঘৰ ভাঙি গৈছে লগতে গৈ পিনে ঘৰটো বনাই দিয়ে কাৰোবাৰ বেৰ ভাঙি গৈছে লগতে গৈ পিনে সহায় কৰে 1 টকা 2 টকা চাঁদা কৰে দান উঠাই ইয়াক সহায় কৰিব লাগে তাক সহায় কৰিব লাগিব খ্ৰীষ্টিয়ান হোৱাৰ লগে লগে দি থাকিব লাগে হয় না নিদিয়ে আপোনালোকে সো এই প্ৰক্ৰিয়া কৰাৰ কাৰণে ইয়াত এটি জীৱন লুকাই আছে খ্ৰীষ্টৰ জীৱন লুকাই আছে এইকাৰণে আমি ইয়াক কৰোঁ সো বাইবেলে ৰোমিয়া 6 অধ্যায় 23 পদত কৈছে যে আমি পাপ কৰিলোঁ আমাৰ পিতৃসকলে আদি যিবিলাক প্ৰথম আৱা আদম আছিলে তেওঁবিলাকে ভুল কৰিলে পাপ কৰিলে ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈ গ'ল আৰু বঞ্চিত হোৱাৰ কাৰণে আমাৰ জীৱনত বা আমাৰ ওপৰত ক্ৰাছ মানে অভিশাপ আহিল আৰু এই অভিশাপৰ কাৰণে
মানুহৰ মৃত্যু ঘটে, মানুহৰ অসুস্থতা হয়, মানুহৰ জীৱনৰ নানা সমস্যা হয়, মানুহৰ জীৱনত দুৰ্ঘটনা হয়, বিপদ সব হয়, টানা টানি সব হয়, কাৰণ আমি আমাৰ পিতৃসকলে তেতিয়া অবাধ্য হোৱাৰ কাৰণে। সো বাইবেলে কয় যে ৰোমিয়া 6:23 সেইটো কৈছে, ৰোমিয়া 3:23 এইটো কৈছে যে যদি আমি এই অভিশাপ বা এই মৃত্যু মুখত আছো, যদি আমি যীশুক বিশ্বাস কৰোঁ, এইটো কাৰণে এই কথাটো আনিলো, বিশ্বাস কৰা কথাটো আনিলো। যদি যীশুক বিশ্বাস কৰোঁ, যদি যীশুক বিশ্বাস কৰোঁ, কোনো শক্তিয়ে আপোনাক ৰখাব নোৱাৰিব, কাৰণ প্ৰভুৱে কৈছে মই নাম ধৰি মাতো। সো আজি এই উপাসনাত মই যীশুত বিশ্বাস ৰাখিবৰ কাৰণে অলপ কথা পাতিম। সো ৰোমিয়া 3:23, ৰোমিয়া 6:23টো মনত ৰাখিব। এটা পদ কয় যে আমি পাপ কৰিলোঁ, ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'লোঁ, আৰু এটি পদ কয় যে সেই বঞ্চিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ কেৱল যীশুখ্ৰীষ্ট এই জগতলৈ আহিলে, যাতে আমি তেওঁক বিশ্বাস কৰাৰ যোগেদি ৰক্ষা পাম। ঠিক আছে, এই দুটা কথা মনত ৰাখিব লাগিব যে আমি ঈশ্বৰৰ পৰা দূৰত আছিলোঁ, আৰু সেইটোৰ কাৰণে ঈশ্বৰে নিজে মাংস ৰূপী হৈ গ'ল আৰু যীশু হৈ গ'ল, আৰু গোহালি ঘৰত জন্ম হৈ ৰক্ষা কৰিবলৈ আহিলে। সো যীশুত বিশ্বাস কৰা কথাত কিছুমান কথা আছে, যিটো পাচনি কৰ্ম 27:25 এইদৰে লিখা আছে, আমি বিশ্বাস কৰাটো এইটো আমাৰ পৰা নহয়, তেওঁ আমাক অন্তৰত কথা কয়, তেওঁ আমাৰ মনত কথা কয়, সেইকাৰণে আমি তেওঁক বিশ্বাস কৰোঁ, আৰু সেই বিশ্বাসটো ঈশ্বৰৰ পৰা আহে। এতিয়া কাৰোবাক কোনোবাক কৈ দিলে বিশ্বাস কৰিব, এনেকা যীশুখ্ৰীষ্টৰ তাত নহয়, যীশুখ্ৰীষ্টৰ তাত এনেকা নহয়। সেই বিশ্বাস ঈশ্বৰে আমাৰ হৃদয়ত জাগা লয়, তেতিয়াহে সেই বিশ্বাস সম্পূৰ্ণ হয়। বিশ্বাসৰ পৰা পোৱা উপহাৰ, বিশ্বাস ঈশ্বৰৰ পৰা পোৱা উপহাৰ, ই ঈশ্বৰৰ পৰাহে আহে। ইয়াক বিশ্বাস কৰিব লাগিব, যীশুত বিশ্বাস কৰিব লাগিব, তেতিয়া এই বিশ্বাসটো জন্ম হয়। নহ'লে বা অমুকেহে মোক সুস্থ দিলে, অমুকেহে মোক সহায় কৰিলে, সেইফালে ঢাল খাই যাব, আমাৰ মেইন যিটো ভেটি তাত নাথাকিব। সেইকাৰণে যোনে যীশুক চিনাকি কৰি দিলে তাৰ ওপৰত বিশ্বাস কৰিবলৈ নাই, যোনে নেকি সেই যীশুৰ বিষয়ে ক'লে সেই যীশুক বিশ্বাস কৰিব লাগিব। ইব্ৰী 11:6 এই কথা লিখা আছে, নেদেখো, আমি দেখি পোৱা নাই যীশুক, কিন্তু নেদেখা অদৃশ্য বিষয়ৰ প্ৰমাণ প্ৰাপ্তি হয় বিশ্বাস। সেইকাৰণে আমি দৃশ্যৰে প্ৰভুক বিশ্বাস কৰোঁ। এইটো একো অস্তিত্ব নাই এই বুলি নহয়, অস্তিত্ব আছে, তাৰ কাৰণে আমি বিশ্বাস কৰোঁ। আৰু ৰোমিয়া 10:17 কৈছে, যি বাক্য আমি শুনো তাক আমি বিশ্বাস কৰোঁ। সেইকাৰণে আপুনি সেই বিশ্বাস কৰিব লাগিব, কিন্তু তাৰ আগত আপুনি বাক্য শুনিব লাগিব। ঈশ্বৰৰ বাক্য জীয়া, কাৰ্যসাধক আৰু দুধৰীয়া তৰোৱাৰতকৈ চোকা, হাড়িৰ মজা, মনৰ ভাৱনা সকলোকে চিনি পোনে, বিন্দুতা সুস্থ কৰোতা। সেইকাৰণে সেই বাক্য প্ৰয়োজন হয়। সেই বাক্য যদি নাই, তো বাক্যই স্বয়ং ঈশ্বৰ। সেই বাক্য যদি অভাৱ, তেতিয়াহ'লে আপোনাৰ বিশ্বাস দুৰ্বল থাকিব। সেই বিশ্বাস যেতিয়া বাক্যৰে সৈতে বা আপোনাৰ জীৱনত প্ৰভুৱে দিয়া মানে এক অস্ত্ৰৰ সৈতে মিলিব, তেতিয়া আপোনাৰ ভৰসা বা আস্থা যীশুৰ তাত হ'ব, এনে নহয়। সেইকাৰণে ইয়াত লিখা আছে, বিশ্বাস হ'ল ঈশ্বৰত বিশ্বাস কৰা আৰু বিশ্বাস কৰাই হয়। বিশ্বাসটোৱে হৈছে যীশুক বিশ্বাস কৰা আৰু বিশ্বাস কৰা। আপুনি সেই বিশ্বাস কৰি যীশুক গ্ৰহণ কৰিব লাগিব, বা সেই যীশুক মানিব লাগিব যে তেওঁ মোক সুস্থ কৰিব, তেওঁ মোক জীৱন দিব, তেওঁ মোৰ কাৰণে নিজে বলি হ'ল বুলি, নিজেই মানে আমাক সুস্থতা দিলে বুলি আপুনি বিশ্বাস কৰিব লাগিব। এইবোৰ ক'ত শিকিব? আপুনি এই জীৱনময় বাক্য শিকিব পাৰিব। ইয়াক কৈ পবিত্ৰ বাইবেল, ইয়াক আপুনি শুনিব লাগিব। হয়তো আপোনাৰ তাত এণ্ড্ৰইড মোবাইল আছে, তাতে বাইবেল শুনিব পাব, তাতে প্লে ষ্টৰত গৈ পিনে বাইবেলৰ ডাউনলোড কৰক, ইংলিছ, হিন্দী, যি ভাষাত লাগে
তেতিয়া সেই বাক্য শুনি পাব। আপোনাৰ যদি এনেকুৱা বাইবেল আছে আৰু ভাল কথা, শুনিব। চ' ইয়াক বহুত দৰকাৰ। আমি বিশ্বাসেৰে চলিছোঁ, মানে দৃষ্টিৰ দ্বাৰাই নহয়। আমি চাই যে যীশুৰ তাত গৈছোঁ এনেকুৱা নহয়, বিশ্বাসৰ দ্বাৰাই যীশুৰ লগত গৈ আছোঁ। বিশ্বাসৰ দ্বাৰাই আমি হৃদয় দৃষ্টিৰে যীশুৰ ওচৰলৈ গৈ আছোঁ। এতিয়া ইয়াতে কিমানে যীশুক চাইছে চোৱা নাই, কিন্তু বাক্যত আমি চাইছোঁ না। এই বাক্যই স্বয়ং ঈশ্বৰ, এই বাক্যই প্ৰভু যীশুখ্ৰীষ্ট, কাৰণ বাক্যই মাংস হ'ল, যীশু হ'ল। এইকাৰণে ইয়াত বিশ্বাসৰ কথা আহি পৰে। এই বিশ্বাসৰ মাধ্যমটোৱে হৈছে আমি যীশুক লগ কৰিব লাগে, যীশুক বিশ্বাস কৰিব লাগিব, যীশুক জানিব লাগিব। তেতিয়া আমাৰ জীৱনৰ যি বিষয়বিলাক শয়তানে দি গৈছে তাৰ পৰা আমি ৰক্ষা পাম আৰু অনন্ত জীয়াম পাম, আৰু জীয়াই থকাৰ এক উমিদ পাম, এক আশা পাম, ভৰসা পাম, এক নিৰ্ভৰ কৰিব পাৰিম। সেইকাৰণে ইয়াতে কৈছে সকলো মূল মন্ত্ৰটো কি হৈছে, যীশুক বিশ্বাস কৰিব লাগিব। তো যীশুক এনে বিশ্বাস নহ'ব, তাৰ বাক্যবিলাক শুনিব লাগিব, তাৰ বাক্যক দেখিব লাগিব, তেতিয়াই হ'ব। তো কোনোবাই সহায় কৰিব লাগিব বাক্য শুনাত, কাৰণ বিশ্বাসৰ দ্বাৰাইহে চব ঠিক হ'ব পাৰে। সেইকাৰণে ঘোষণাকাৰী নহ'লে মানুহ বিশ্বাস কেনেকৈ কৰিব? ঘোষণা কৰা নহ'লে নুশুনিব না। সেইকাৰণে ঘোষণা হ'ব লাগিব। আপুনি মোৰ জিম্মেদাৰী হয়, যিসকল যীশুক নাজানে তেওঁবিলাকক যীশুৰ বিষয়ে জনাই দিব লাগিব। মাৰিব পাৰে, বেয়া পাব পাৰে, আপত্তি নাই। কি কাৰণে? সত্য কথা জনাই দিয়াত মানুহ বেয়া পায়। যদি মই একটা বোতল লৈ পিনে, এক বোতল বা চাখনা লৈ পিনে যদি কাৰো ঘৰত গ'লে বেয়া পাব? যোনে খায় সি বেয়া পাব? মই গাহৰি মাংস বোলে 1 পোৱা লৈ গৈছোঁ ভাজি, আৰু 1 বোতল বা 1 গিলান লৈ গৈছোঁ, মোক বেয়া পাব? সেই ঘৰত বেয়া পাবনে নাই? হেল্ল', এনেকৈ কৰিছে? আগত কৰিছিল নাকি? য'ত মদ খায় তাতে যদি মই চাখনাৰ লগত মদে লৈ যাওঁ, মোক বেয়া পাব? নাপাব। ৱেলকাম কৰিব, আহক, ভাল কথাহে। এইবিলাক আনিবই নালাগিছিলে নাকি? এইটো অৰ্থ হৈছে যে এইবিলাক আনিব লাগিছিল নাকি নে? কিবা একটা হয়। চ' এনেকুৱা পৰিৱেশ হয়। কিন্তু যীশুক যেতিয়া মানুহ এজনক চিনাকি কৰি দিয়া হয়, বেয়া পায়, কিন্তু সেইটো উপায় নাই। সত্যক জনাবৰ কাৰণে মানুহে এনেকুৱা কৰে। সেইকাৰণে যীশুখ্ৰীষ্ট কৈছিল, চৰাইবিলাকৰ বাঁহ আছে, মোৰ মাথা থ'বলৈ জাগা নাই না, ঈশ্বৰৰ পুত্ৰ মূৰ থ'বলৈ জাগা নাই। সেইকাৰণে সেই জাগাত আমি যাব লাগিব, সেই বাক্য ঘোষণা কৰিব লাগিব। চ' 2 ধৰণৰ বিশ্বাস হ'ব পাৰে চবৰ মাজত না। একটা ভুল বিশ্বাস হ'ব পাৰে, আৰু একটা এনেই মানে শুনি থকা বিশ্বাস না। ভুল বিশ্বাস আৰু শুনি থকা বিশ্বাস। মানে ভুল বিশ্বাসটো কেনেকুৱা হয়? এতিয়া মই যদি কাৰোবাক যীশুৰ বিষয়ে জনাওঁ, সি মোক বিশ্বাস কৰিলে, তেতিয়া সেইটো ভুল বিশ্বাস হ'ব। বা সি যদি ভাবে যে নাই এইটোতো এনেকৈ উল্টা পুল্টা হৈ গ'ল, সেইটো ভুল বিশ্বাস হ'ব পাৰে। অপচয় বিশ্বাস, তাৰ মানে বাগৰি থকা বিশ্বাস না। কিবা ভয় খাই গ'লে বিশ্বাসটো সলনি কৰি দিয়ে, এনেকুৱা ৱেষ্ট বিশ্বাস, মানে পূৰা বিশ্বাস হোৱা নাই। এতিয়া বালিত যদি ঘৰ সাজে, ঘৰটো থাকিবনে নাই? বালিত ঘৰ থাকিবনে নাই? ক'ত থাকিব? শিলত থাকিব। মানে য'ত টান মাটি তাত যদি ঘৰ বনালে থাকিব, দিগদাৰ নাই, ভূমিকম্প আহিলে ভাঙি নাযায়। চ' বিশ্বাসটো এনেকুৱাই হয়, ই 2 বিধৰ হয়। একবিধটো ভুল বিশ্বাসত মানুহবিলাকে চলি থাকে, আৰেকবিধ হৈছে কাৰোবাৰ পৰা শুনি চলি থাকে, নিজৰ পৰা হোৱাই নাই। সেইকাৰণে বিশ্বাসটো যেতিয়া কৰা হয়, তাতে অন্ধবিশ্বাস হৈ যাব পাৰে সেইটো বিষয় না। বোলে অকল যীশুক সুস্থ কৰে, এইটোও নহয়। বোলে যীশু খাবলৈ দিয়ে, এইটোও নহয়। যীশু পিন্ধিবলৈ দিয়ে, এইটোৱে নহয়। যীশু ঘৰ বনাই দিয়ে, এইটোৱে নহয়। এইবিলাক নহয়। যীশুক আমি একমাত্ৰ এইটো কাৰণে বিশ্বাস কৰোঁ, তেওঁ আমাৰ পাপ ক্ষমা কৰিলে। তেওঁ আমাৰ পাপ ক্ষমা কৰি দিলে। আমি যি শাস্তি পাব লাগে তেওঁ এই শাস্তি উঠালে। সেইকাৰণে মুঠ বিশ্বাস কৰাৰ যোগেদি তোমালোকে ৰক্ষা পাবা বুলি কৈছে না। অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে তেওঁ নিজৰ প্ৰাণ দিলে না। আৰু যীশু স্বয়ং ঈশ্বৰৰ পুত্ৰ হয়। ঈশ্বৰে নিজেই এই ধৰালৈ আহিলে যাতে মানুহক ৰক্ষা কৰিব পাৰে। চ' এই কাৰণে অন্ধবিশ্বাসৰ পৰা সাৱধান হ'ব লাগিব।
অনুমান বিশ্বাসৰ পৰা, ধাৰণাৰ বিশ্বাসৰ পৰা, যি টি বিশ্বাসৰ পৰা সাৱধান হ'ব লাগিব। আৰু আপুনি নিশ্চয়তাপূৰ্ণ বিশ্বাসলৈ আহিবলৈ হ'লে আপুনি ৰাইট বিশ্বাস, মানে একেবাৰে সঠিক বিশ্বাস ৰাখিব লাগে যীশুৰ তাতে, আৰু ৰিয়েল প্ৰকৃত বিশ্বাস না, একদম মানে সঁচা বিশ্বাস যীশুত ৰাখিব লাগিব। কোনোবা ক'লেও লৰচৰ নোহোৱা বিশ্বাস। চ' ইয়াৰ কাৰণে কি হয় যে আমি প্ৰকৃত বিশ্বাস হৈছে যে বস্তুৰ ওপৰত নহয়, বিষয়ৰ ওপৰত নহয়, এইটো মাত্ৰ অদৃশ্য ঈশ্বৰক আমি বাক্য শুনো আৰু বিশ্বাস কৰোঁ না। কোনো ঈশ্বৰক আমি দেখাই নাই, কিন্তু তাক অদৃশ্য ৰূপে বিশ্বাস কৰা হৈছে, মনৰ হৃদয় সকলোতে বিশ্বাস কৰা হৈছে। এই বিশ্বাস ৰাখিবলৈ ৰিয়েল আৰু ট্ৰুথ, মানে ৰাইট বিশ্বাস, এইটো হৈছে সঁচা বিশ্বাস, সঠিক বিশ্বাস আৰু প্ৰকৃত বিশ্বাস, য'ত নেকি ভেজাল নাই। নাই যীশুৱে মানে মোৰ এই প্ৰাৰ্থনা শুনা নাই, মই বিশ্বাস নকৰোঁ, এইটো নহয়। বাইবেলত ঢেৰ উদাহৰণ আছে, বহুত দেৰিকৈ মানুহবিলাকে মানে সুস্থ পাইছে, বহুত দেৰিকৈ মানুহবিলাকে ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱাটো গম পাইছে। সেইকাৰণে মানুহ কয় নহয়, ঈশ্বৰৰ ঘৰটো দেৰ হে মগৰ আন্ধেৰা নেই হে। সেইকাৰণে যীশুক বিশ্বাস কৰাটো লৰচৰ হ'ব নালাগে, সঁচা বিশ্বাস ৰাখিব লাগিব আৰু প্ৰকৃত বিশ্বাস ৰাখিব লাগিব। যাৰ যোগেদি কি হয়, প্ৰথম তেছালোনিকেয়া 2:13 এটি কথা আছে, বাক্য ভিত্তিত বিশ্বাস ৰাখিব লাগিব। এই বিশ্বাস লৰচৰ কৰিব নালাগে। এই বিশ্বাসটো বহুমূলীয়া বিশ্বাস হয়, প্ৰত্যেকে কৰিবলৈ টান পায়, কাৰণ আমি দেখিলে বিশ্বাস কৰোঁ, নেদেখিলে বিশ্বাস নকৰোঁ। এইকাৰণে থমাক যীশুৱে কৈছিল, যিবিলাকে দেখি বিশ্বাস কৰে তেওঁবিলাকৰ বিশ্বাস কেনেকা, আৰু যিবিলাকে নেদেখাই কৈ বিশ্বাস কৰে তেওঁবিলাক ধন্য না, তেওঁবিলাক ধন্য। চ' যিহেতু আমি বিশ্বাস কৰি আছো, তো এই বিশ্বাসৰ ফলাফল কি আছে বাৰু? যিহেতু আমি যীশুক বিশ্বাস কৰি আছো, ইয়াৰ ফলাফল কি আছে? ইয়াৰ ফলাফল হৈছে যে ক্ষমা। এবাৰ আমি কওঁ, যীশুক বিশ্বাস কৰা ফলটো স্বৰূপে ক্ষমা। ক্ষমা কওকচোন, ক্ষমা। ক্ষমা কোনে দিয়ে? ক্ষমা। মোৰ ঘৰতো ক্ষমা নিদিব, মোৰ মণ্ডলীত ক্ষমা নিদিব না, চুক্তি লাগিব, নহয় নাই, এইটো কৰিলে এইটো কৰিলে এইটো কৰিলে চুক্তি লাগিব। কিন্তু যীশুৱে বিনা চুক্তিত, বিনা কণ্ডিশ্যনত ক্ষমা দিছে। এইকাৰণে এইটোৱে আমাৰ ফল না। বাপেকৰ বিৰুদ্ধে যদি ল'ৰা যায়, তো বাপেকে শাস্তি দিবনে নাই? হেল্ল', দিবনে নাই? দিবই দিব, নগ'লেও দিব। সেইকাৰণে প্ৰভু কৈছিল, যদি তোমালোকে মা দেউতা হৈ পিনে ৰুটি বিচাৰিলে শিলগুটি নিদিয়া, তো মই কেনেকৈ তোমালোকক যি বিচাৰিলে সেইটো নিদিম? কোৱাইছেনে নাই? খাবলৈ বিচাৰিলে কি খাপ দিব নেকি? খাবলৈ বিচাৰিলে কিবা পাথৰ দিব নেকি? নাই, প্ৰভুৱে যেনেকা দিয়ে তোমালোকে মানুহ হৈ পিনে দিব জানা, আৰু মই কিয় নিদিম? হয় নে নাই? এই কথাটোত ফলাফল হয় যে ক্ষমা। আৰু ইয়াত ডাঙৰ আৰু ফলাফল হৈছে যে আমি নৰকৰ পৰা পৰিত্ৰাণ পালোঁ। ধনী মানুহ আৰু একটু কঙাল লাজাৰ, ধনী মানুহ ধনী হিচাপে খাইছিলে আৰু দুখীয়া মানুহজন দুখীয়া হিচাপে আছিলে, এদিন মৰি গ'ল। স্বৰ্গ কোনে গ'ল? ঈশ্বৰৰ লগত কোনে থাকিলে? হেল্ল', লজাৰে থাকিলে, হয় কি নাই? চ' ফলাফল কি পালে? স্বৰ্গ। এইকাৰণে নৰকৰ পৰা আমি পৰিত্ৰাণ পাওঁ আৰু আমি উপহাৰ পাওঁ অনন্ত জীৱনৰ। ইফিছিয়াৰ 2:8-9, ঈশ্বৰৰ লগত শান্তি পাওঁ। যেতিয়াৰ পৰা আপুনি মই খ্ৰীষ্টিয়ান হৈছোঁ বা যীশুক বিশ্বাস কৰিছোঁ, এইটো এটা অলগ ধৰণৰ শান্তি হয়। যিমান আপুনি ব্যক্তিগত কাৰোবাক কোৱা নাই যদিও এই কথাটো একেবাৰে সঁচা, যীশুক পোৱাৰ পিছৰ এক শান্তি বেলেগ হয়, মনত এক শান্তি এক বেলেগ হয়, যিটো নেকি এই জগতৰ পৰা নহয়, এইটো যীশু নিজে দিয়া শান্তি হয়। এইটো হৈছে ফলাফল। ৰোমিয়া 5:1 ঈশ্বৰক সন্তুষ্ট কৰোঁ আমি না, আমি ফল দল বা বলি বা কিবা এটা কৰি পিনে আমি ঈশ্বৰক সন্তুষ্ট নকৰোঁ, বিশ্বাস কৰাৰ যোগেদি ঈশ্বৰক সন্তুষ্ট কৰোঁ। আৰু আপোনাৰ প্ৰচেষ্টা নহয়, কিন্তু তেওঁৰ ওপৰত আপোনাৰ বিশ্বাস আৰু আস্থা,
আমি নিজে ট্ৰাই কৰোঁ এনেকুৱা নহয়, আমি নিজে কিবা কৰোঁ নহয়, ঈশ্বৰে নিজে আমাক মাতি পিনে সেয়া কৰায়। ইব্ৰী 11:6 আপোনাৰ প্ৰয়োজনীয়তাৰ উপায় তেওঁ দিয়ে। মাৰ্ক 11:24 আপোনাৰ জীৱনলৈ সকলো ভাল বস্তু প্ৰভু যীশুখ্ৰীষ্ট আনে। চ' যীশুক বিশ্বাস কৰা এইকেইটা লাভ হয় না, এইকেইটা লাভ হয়। প্ৰভু যীশুক বিশ্বাস কৰিলে এইটো লাভ হয়, এইটো ৰিজাল্ট হয়। আপোনাৰ বিশ্বাস কেনেকৈ বৃদ্ধি কৰিব পাৰিব আপুনি? এতিয়া আপুনি যীশুক জানিলে, যীশুৰ বিষয়ে শুনিলে, এই বিশ্বাসটো কেনেকৈ বৃদ্ধি কৰিব? ইয়াক ডেইলি বৃদ্ধি কৰি থাকিব লাগিব। ইয়াৰ কাৰণে লোকে লিখা শুভবাৰ্তা 17:9, মাৰ্ক লিখা শুভবাৰ্তা 9:24 পঢ়িব লাগিব। ইয়াত কোনো শ্বৰ্টকাট নাই। আমি আমাৰ খ্ৰীষ্টিয়ান জীৱনত বিফল হওঁ কাৰণ আমি এই পদক্ষেপত বিফল হওঁ। তাৰমানে এই লোকে লিখা শুভবাৰ্তা, মাৰ্ক লিখা শুভবাৰ্তাত কেইটামান কথা আছে, অনবৰতে ইয়াক দেখুৱাওক। মানে ৰোমিয়া 10:17 কথা ইয়াতে এইদৰে লিখা আছে যে আমি তেওঁৰ সৈতে থাকিব লাগিব, তেওঁৰ সৈতে জীৱন যাপন কৰিব লাগিব। আমি তেওঁৰ নামতে নিজকে সমৰ্পিত কৰি থাকিব লাগিব। তেওঁ তেতিয়া সুস্থ কৰে, তেওঁ তেতিয়া আশীৰ্বাদ কৰে, তেওঁ তেতিয়া আমাৰ প্ৰাৰ্থনা শুনে। আমি একো ওজৰ আপত্তি নকৰাকৈ আমি তেওঁৰ লগত থাকিব লাগিব, তেওঁক বিশ্বাস ৰাখিব লাগিব। তেতিয়া আমাৰ বিশ্বাস বৃদ্ধি হ'ব। আৰু তেওঁক আমি অনবৰত আমি কি কৰিব লাগিব? তেওঁতে জীয়াই থাকিবলৈ শিকিব লাগিব। আমি যদি দুই মুখ হৈ যাওঁ, দুই মন হৈ যাওঁ, তেতিয়াহ'লে আমি আমাৰ যে খ্ৰীষ্টত বিশ্বাসত বৃদ্ধি হ'ব লাগিব, এইটো মিছা কথা। আপুনি এতিয়া আপোনাৰ বিশ্বাসৰ সৈতে কি কৰিব? এতিয়া মই যি কথাবিলাক জনালোঁ বাইবেল ভিত্তিত শাস্ত্ৰসন্মত হিচাপে যীশুক বিশ্বাস কৰা কথা, যীশুক বিশ্বাস কৰাৰ পিছত পোৱা ফল না, এইটো বিষয়ত আপুনি এতিয়া কি চিন্তা কৰে? আপুনি এতিয়া কি চিন্তা কৰে? এইটো চবতকে আপোনাৰ মোৰ কাৰণে চেলেঞ্জিং কথা। আপুনি সেই বিশ্বাসটো বৃদ্ধি কৰে নে সেই বিশ্বাসটো কাটি দিয়ে, কলম কৰি দিয়ে? হ'ব পাৰে আপুনি গীৰ্জালৈ আহিছে বা কিবা কৰি আছে, কিন্তু আপুনি সেই বিশ্বাসত আছেনে নাই না? এইটো এটা ডাঙৰ কথা। বিশ্বাস কেতিয়া দুৰ্বল কৰিব নালাগে। বিশ্বাস আমাৰ কোনে দুৰ্বল কৰি দিয়ে? খ্ৰীষ্টৰ পৰা কোনে আমাক বঞ্চিত কৰিব পাৰে? খ্ৰীষ্টৰ প্ৰেমৰ পৰা আমাক কোনে বঞ্চিত কৰিব পাৰে? শয়তানে। সঁচানে? এনেকা আহি যায় নেকি? কেনেকা আহে? অন্ন, বস্ত্ৰ বা খোৱা বোৱা, থকা মেলা, এইবিলাকে কেতিয়াও আমাক কৰিব নোৱাৰে, কৰিব নোৱাৰে। আজি ভোকত আছোঁ, যীশুক নেৰো। আজি খাব পোৱা নাই, থাকিব পোৱা নাই, কাপোৰ পোৱা নাই, টকা পইচা নাই, এইবিলাকে যীশুৰ পৰা আমাক আঁতৰ নকৰে। কোনে আঁতৰ কৰে? আমাৰ মনত যিবিলাক ভুল পৰিকল্পনা হৈ যায় না, আমি কেতিয়া ভুলত পৰি যাওঁ, এই তেতিয়াই আমাক যীশুৰ পৰা আঁতৰ কৰে, আমাৰ বিশ্বাস বৃদ্ধি হ'বলৈ নিদিয়ে। এইকাৰণে মন কৰিবলগীয়া কথা, আপোনাৰ বিশ্বাসটো আজি কেনেকা আছে? আজি কেনেকা আছে আপোনাৰ বিশ্বাসটো? আপোনাৰ বিশ্বাসে মানুহ এজনক সুস্থ হয় না নাই? আপোনাৰ বিশ্বাসে মানুহ এজন শান্তি পায় না নাই? আপোনাৰ বিশ্বাসে আন এজনে সহায় পায়নে নাই? কাৰণ আমি যীশুক বিশ্বাস কৰিলে চব কাম কৰিব পাৰোঁ। পৰ্বতক আঁতৰাব পাৰোঁ বুলি কোৱা আছে বাইবেলত। ৰোগীক সুস্থ কৰিব পাৰোঁ বুলি কোৱা আছে, ভূত খেদাব পাৰোঁ বুলি কোৱা আছে। আমি যি প্ৰকাৰে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে শুনিব বুলি কোৱা আছে। তেওঁৰ প্ৰাৰ্থনা আমি যে কৰোঁ, সেইটোত আমাৰ কেনেকা পৰ্যায়লৈ আজি আছে তাক মন্থন কৰা বা মূল্যাংকন কৰা দৰকাৰ। বিশ্বাসৰ এইটো ইংৰাজীত লিখা আছে, এইবিলাক হৈছে আমি বৃদ্ধি হোৱা কিছুমান কথা। এইবিলাক হৈছে যে আমাৰ বিশ্বাসটো মানে বিশ্বাস হ'ব লাগিব, তাৰপিছত আমাৰ বিশ্বাসটো অটুট হ'ব লাগিব, তাৰ বিশ্বাসত আমাৰ ফুল নলেজ হ'ব লাগিব, জ্ঞান হ'ব লাগিব। তাৰপিছত আমি আমাৰ বিশ্বাসৰ যীশুৰ লগত ৰাখিব লাগিব, আমাৰ বিশ্বাসত এক দয়া ৰাখিব লাগিব আৰু সত্যতা ৰাখিব লাগিব। আমাৰ বিশ্বাসত ভালটো থাকিব লাগিব, আমাৰ বিশ্বাসত মানে
ভৰসা কৰা এটি বিষয় থাকিব লাগিব, আমাৰ বিশ্বাস একেবাৰে ক্লিয়াৰ থাকিব লাগিব। তেতিয়া আমি যীশুত আছোঁ বুলি বুজায়, তেতিয়া যীশুৱে আমাক সুস্থ কৰিব, যীশুৱে আমাক অনুগ্ৰহ কৰিব, যীশুৱে আমাক দয়া কৰিব। আমি যি বিচাৰোঁ তেওঁ আমাক দিব। আমাক যদি ভূতৰ পৰা ৰক্ষা পাব লাগে, ভূতৰ পৰা ৰক্ষা কৰিব। আমাক যদি গুণীমন্ত্ৰৰ পৰা ৰক্ষা কৰিব লাগিব, তেওঁ আমাক ৰক্ষা কৰিব। তেওঁ আমাক অভাৱৰ পৰা যদি ৰক্ষা কৰিব লাগে, তেওঁ আমাক ৰক্ষা কৰিব। আমাৰ যদি একোৱে নাই, তেওঁ আমাক দিব। এইকাৰণে গীতমালা 23 নম্বৰ যেতিয়া আমি পঢ়ি যাওঁ, তাতে বিশ্বাসৰ জাৰ্নিৰ কথা লিখা আছে না, বিশ্বাসৰ জাৰ্নিৰ কথা লিখা আছে। মই মৃত্যুত থাকিলেও তেওঁ আমাক বচাব বুলি কৈছে। চ' এই গোটেই বিষয়বিলাক বিশ্বাসৰ ভিত্তিত আপুনি আৰু মই যীশুত থাকিব পাৰোঁ, বা এই বিশ্বাসৰ যদি বৃদ্ধি নাই, তেতিয়া আপুনি আৰু মই থাকিব নোৱাৰোঁ। বহুতে বিশ্বাসৰ দুৰ্বলতাত মণ্ডলীত বহুত সমস্যা আনি দিয়ে। বিশ্বাস দুৰ্বল হৈ গৈছে, বহুত সমস্যা আনি দিয়ে, বহুত বিষয়ত বহুত সমস্যাবিলাক কৰি দিয়ে, এনেকুৱা হয়। সেইকাৰণে বিশ্বাস কেতিয়াও দুৰ্বল কৰিব নালাগে। মোৰ লগত কওক, বিশ্বাস কেতিয়াও দুৰ্বল কৰিব নালাগে। আমেন। মই প্ৰাৰ্থনা কৰোঁ, সকলোৱে থিয় হ'ব।